নমস্কাৰ জিকে ইণ্ডাষ্ট্ৰী এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টে কেইবাটাও কণ্টেক্সুৱেল পোষ্টৰ কাৰণে নটিফিকেশ্যন আগবঢ়াইছে। আজিৰ এই ভিডিঅ'টোত আমি সেই পোষ্টকেইটাৰ ওপৰত আৰু নটিফিকেশ্যনখনত কি আছে সেই বিষয়ে এই ভিডিঅ'টো। পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টে 1508টা কণ্টেক্সুৱেল পোষ্টৰ কাৰণে নটিফিকেশ্যন দিছে আৰু এই পোষ্টকেইটা হ'ল আণ্ডাৰ কমিশ্যনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম। এই যি 1508টা পোষ্ট আছে এই পোষ্টসমূহ MGNREGA, PMAYG আৰু ফাইনেন্স কমিশ্যন গ্ৰাণ্টৰ আণ্ডাৰত হ'ব আৰু ইয়াৰ যি অনলাইন আবেদন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ফেব্ৰুৱাৰী 22 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু মাৰ্চ মাহৰ 22 তাৰিখ ৰাতি 12টা বজালৈকে ইয়াৰ লিংক অপেন আছে। গতিকে মাৰ্চৰ 22 তাৰিখ হ'ল আবেদনৰ লাষ্ট দিন। আৰু যি অনলাইন আবেদন প্ৰক্ৰিয়া আছে ইয়াতে কোনো ধৰণৰ ফিজ দিব নালাগে আৰু যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ ইংলিছ, হিন্দী আৰু অসমীয়াৰ ওপৰত নলেজ থাকিব লাগিব। আৰু ইয়াৰে পোষ্টসমূহ হ'ল এক্ৰেডিটেড ইঞ্জিনিয়াৰ, যাৰ পোষ্ট আছে 291টা আৰু এই পোষ্টসমূহ MGNREGA আঁচনিৰ আণ্ডাৰত আহিব আৰু এই পোষ্টসমূহৰ কাৰণে মান্থলি চেলাৰী হ'ব 18,000 আৰু এজ লিমিট হ'ল 18 পৰা 40 বছৰ। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। আৰু যিসকল কেণ্ডিডেট আছে কেণ্ডিডেটসকলৰ মোবাইলৰ যিসমূহ এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনৰ ওপৰত জ্ঞান থাকিব লাগিব। ছেকেণ্ড হ'ল গ্ৰাম ৰোজগাৰ সহায়ক আৰু ইয়াৰ পোষ্টৰ সংখ্যা হ'ল 464টা আৰু এইটো MGNREGA আঁচনিৰ আণ্ডাৰত আহিব। মান্থলি চেলাৰী হ'ল 15,000 আৰু এজ লিমিট 18 পৰা 40 বছৰ। আৰু এইসমূহ পোষ্টৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি আৰু মিনিমাম 50% মাৰ্কছ। তাৰপাছত ডিষ্টেঞ্চ এডুকেশ্যনো এপ্ৰুভ হ'ব, কিন্তু যিখন ইনষ্টিটিউটৰ পৰা ডিগ্ৰী লাভ কৰে সেইখন DEC, UGC আৰু AICTC এপ্ৰুভ হ'ব লাগিব। তাৰপাছত কেণ্ডিডেটসকলৰ 6 মাহৰ মিনিমাম কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব আৰু মোবাইল এপ্লিকেশ্যনৰ ওপৰত কেণ্ডিডেটসকলৰ জ্ঞান থাকিব লাগিব। তাৰপাছত হ'ল কম্পিউটাৰ এছিষ্টেণ্ট পোষ্টৰ সংখ্যা হ'ল 291টা আৰু এই পোষ্টসমূহো MGNREGA আঁচনিৰ আণ্ডাৰত আৰু মান্থলি চেলাৰী হ'ল 15,000। এজ লিমিট 18 বছৰৰ পৰা 40 বছৰ বয়স আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেট হ'ব লাগিব 50% মাৰ্কছত আৰু মিনিমাম 6 মাহৰ কম্পিউটাৰ এপ্লিকেশ্যনত ডিপ্ল'মা থাকিব লাগিব আৰু মোবাইল এপ্লিকেশ্যনৰ ওপৰত কেণ্ডিডেটসকলৰ জ্ঞান থাকিব লাগিব। তাৰপাছত হ'ল গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ, ইয়াৰে পোষ্টৰ সংখ্যা হ'ল 462টা আৰু এই পোষ্টসমূহ PMAYG ফাইনেন্স কমিশ্যনৰ আণ্ডাৰত আহিব আৰু মান্থলি চেলাৰী হ'ল 15,000 আৰু এজ লিমিট হ'ল 18 পৰা 40 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ 50% মাৰ্কছ আৰু কম্পিউটাৰ ডিপ্ল'মা 6 মাহৰ মিনিমাম লাগিব আৰু মোবাইল এপ্লিকেশ্যনৰ ওপৰত কেণ্ডিডেটসকলৰ জ্ঞান থাকিব লাগিব। ইয়াতে যি 1508টা পোষ্ট আছে সেই পোষ্টসমূহৰ এগেইনষ্টত যি ৰিজাৰ্ভেশ্যন আছে সেই ৰিজাৰ্ভেশ্যনসমূহ দিয়া হৈছে। ইয়াৰে যি এক্ৰেডিটেড ইঞ্জিনিয়াৰ আছে তাৰে টোটেল ভেকেঞ্চি হ'ল 291টা, আনৰিজাৰ্ভ ভেকেঞ্চি হ'ল 148টা আৰু 148ৰ ভিতৰত 44টা ৰিজাৰ্ভ ফৰ ওমেন। OBC MOBCৰ কাৰণে টোটেল পোষ্ট হ'ল 79টা, তাৰে ওমেন্সৰ কাৰণে ৰিজাৰ্ভ আছে 24টা, SCৰ কাৰণে 20টা, ওমেন্সৰ কাৰণে ৰিজাৰ্ভ 6টা, ST প্লেন্সৰ কাৰণে 29টা, ওমেন্সৰ কাৰণে 9টা, ST হিলছৰ কাৰণে 19টা, ৰিজাৰ্ভ ফৰ ওমেন 4টা আৰু ফিজিকেলি হেণ্ডিকেপৰ কাৰণে টোটেল 11টা পোষ্ট আছে আৰু ওমেন্সৰ কাৰণে ৰিজাৰ্ভ আছে 3টা পোষ্ট। ঠিক তেনেদৰে কম্পিউটাৰ এছিষ্টেণ্টৰ 291টা পোষ্টৰ ভিতৰত আনৰিজাৰ্ভ আছে 148টা আৰু ওমেন্সৰ কাৰণে ৰিজাৰ্ভ আছে 44টা পোষ্ট। তাৰপাছত OBC MOBCৰ কাৰণে 79টা পোষ্ট আছে, ওমেন্সৰ কাৰণে ৰিজাৰ্ভ আছে 24টা, SCৰ কাৰণে 20টা, ওমেন্সৰ কাৰণে 6টা,
ST প্লেন্সৰ কাৰণে 29টা, ওমেন্সৰ কাৰণে 9টা, ST হিলছৰ 15টা, ওমেন্সৰ কাৰণে 4টা আৰু ফিজিকেলি হেণ্ডিকেপৰ কাৰণে 11টা আৰু 3টা। ঠিক তেনেদৰে গ্ৰাম ৰোজগাৰ সহায়কৰ টোটেল পোষ্ট হ'ল 464টা, তাৰে আনৰিজাৰ্ভ হ'ল 237টা আৰু তাৰ ভিতৰত ওমেন্সৰ কাৰণে ৰিজাৰ্ভ আছে 71টা পোষ্ট। OBC MOBCৰ কাৰণে 125 আৰু 37, SCৰ কাৰণে 33 আৰু 10টা, ST প্লেন্সৰ কাৰণে 48 আৰু 14, ST হিলছৰ 23টা আৰু 7টা আৰু ফিজিকেলি হেণ্ডিকেপৰ কাৰণে 19টা আৰু তাৰ ভিতৰত ওমেন্সৰ কাৰণে 5টা। ঠিক তেনেদৰে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰৰ কাৰণে 462টা টোটেল পোষ্ট, তাৰে 236টা আনৰিজাৰ্ভ, তাৰ ভিতৰত 71টা মহিলাৰ কাৰণে ৰিজাৰ্ভ আছে। OBC MOBCৰ কাৰণে 125টা আৰু 37টা, SCৰ কাৰণে 32টা আৰু 10টা, ST প্লেন্সৰ কাৰণে 46টা আৰু 14টা, ST হিলছৰ হ'ল 23টা আৰু 7টা আৰু ফিজিকেলি হেণ্ডিকেপৰ কাৰণে 18টা আৰু তাৰ ভিতৰত 5টা ছিট ওমেন্সৰ কাৰণে ৰিজাৰ্ভ আছে। তাৰপাছত হ'ল হাউ টু এপ্লাই, কেণ্ডিডেটসকলে কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিবৰ কাৰণে অনলাইন মোডত কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু তাৰে ৱেবছাইটটো হ'ল www.rural.assam.gov.in। এই ৱেবছাইটত গৈ আপোনালোকে আবেদনৰ লিংক পাব, তাত ক্লিক কৰি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। তাৰপাছত অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত তেওঁলোকে কি কি আপলোড কৰিব লাগিব তাৰ তথ্য দিয়া হৈছে। তেওঁলোকে পাছপোৰ্ট চাইজ ফটো দিব লাগিব আৰু ছিগনেচাৰটো আপলোড কৰিব লাগিব। তাৰপাছত বাৰ্থ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট কাৰ্ড দিব লাগিব। তাৰপাছত ID প্ৰুফ হিচাপে পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ এক্সেট্ৰা যিকোনো এটা তেওঁলোকে আপলোড কৰিব লাগিব। তাৰপাছত তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিসমূহ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট সেইসমূহ তেওঁলোকে আপলোড কৰিব লাগিব। তাৰপাছত কম্পিউটাৰ এপ্লিকেশ্যনৰ যি ডিপ্ল'মা লাগে সেই ডিপ্ল'মাসমূহৰ ফটো তেওঁলোকে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত তাত আপলোড কৰিব লাগিব। যদি যিকোনো এজন কেণ্ডিডেটৰ কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকন'লজি আদিত যদি তেওঁলোকৰ ডিগ্ৰী থাকে, তথাপিতো তেওঁলোকে যি কম্পিউটাৰৰ ডিপ্ল'মা চাৰ্টিফিকেট মিনিমাম 6 মাহৰ সেইটো আপলোড কৰিব লাগিব। আৰু যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আৰু যিসকল ফিজিকেলি হেণ্ডিকেপ হিচাপে এপ্লাই কৰিব তেওঁলোকে ফিজিকেলি হেণ্ডিকেপৰ চাৰ্টিফিকেট অনলাইন আবেদন কৰাৰ সময়ত তাত আপলোড কৰিব লাগিব। তাৰপাছত হ'ল মোড অফ ছিলেকশ্যন। কেণ্ডিডেটসকলৰ ছিলেকশ্যনৰ কাৰণে 2টা পৰীক্ষা পতা হ'ব, এটা হ'ল পেপাৰ 1 আৰু পেপাৰ 2। গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ, কম্পিউটাৰ এছিষ্টেণ্ট আৰু গ্ৰাম ৰোজগাৰ সহায়কৰ কাৰণে পেপাৰ 1 আৰু এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ কাৰণে যিটো এক্সাম হ'ব সেইটো হ'ব পেপাৰ 2। যিকোনো এজন কেণ্ডিডেটে 2খন পেপাৰৰ কাৰণেও এপ্লাই কৰিব পাৰিব, নতুবা যিকোনো এখন পেপাৰৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু কেণ্ডিডেটসকলে তেওঁলোকৰ অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত যিটো প্ৰেজেণ্ট এড্ৰেছ দিব, সেই প্ৰেজেণ্ট বা পাৰ্মানেণ্ট এড্ৰেছ দিব, সেই এড্ৰেছৰ ওপৰতেই তেওঁলোকৰ যিটো এক্সামিনেশ্যন চেণ্টাৰ হ'ব তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকক দিয়া হ'ব। যি 2খন পেপাৰৰ পৰীক্ষা হ'ব সেই পৰীক্ষাটো 75টা কুৱেশ্যন থাকিব আৰু প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্ককৈ থাকিব আৰু প্ৰতিটো ভুল উত্তৰৰ কাৰণে 0.25ৰ নেগেটিভ মাৰ্কিং আছে। আৰু যদি কুৱেশ্যন এটাত 2 নম্বৰকৈ থাকে তেনেহ'লে 0.5 নেগেটিভ মাৰ্কিং থাকিব। গতিকে 1 নম্বৰৰ কুৱেশ্যনৰ কাৰণে 0.25 আৰু 2 নম্বৰৰ কুৱেশ্যনৰ কাৰণে 0.5 নেগেটিভ মাৰ্কিং হিচাপে থাকিব। তাৰপাছত এক্সামসমূহৰ কাৰণে যিটো চিলেবাছ হ'ব সেই চিলেবাছত থাকিব ডমেইন নলেজ, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, লজিকেল ৰিজনিং, এপ্টিটিউড, কম্প্ৰিহেনশ্যন, হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া আৰু জেনেৰেল নলেজৰ ওপৰত কুৱেশ্যনসমূহ থাকিব। তাৰপাছত যি এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ এক্সাম হ'ব সেই এক্সামসমূহৰ কাৰণে টেকনিকেল নলেজৰ ওপৰত কুৱেশ্যন থাকিব। আৰু কেণ্ডিডেটসকলে যি OMR চিটত এক্সাম দিব সেইসমূহ ব্লেক বল পেনেৰে পূৰাব লাগিব আৰু প্ৰতিটো এক্সামৰ কাৰণে 2 ঘণ্টা সময় থাকিব। আৰু যিসকল কেণ্ডিডেটে ৰিটেন এক্সাম পাছ কৰে তেওঁলোকৰ কাৰণে ভাইভা হ'ব, তেওঁলোকৰ পাছত ভাইভা হ'ব আৰু ভাইভাৰ মাৰ্কছ থাকিব 25 নম্বৰ। আৰু তেওঁলোকৰ ৰিটেন এক্সাম আৰু ভাইভাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ এখন মেৰিট লিষ্ট দিব আৰু সেই হিচাপতে কেণ্ডিডেটসমূহ শ্বৰ্ট লিষ্ট কৰা হ'ব। There will be
এ ৱেইটিং লিষ্ট অন দ্য বেচিছ অফ দ্য মেৰিট লিষ্ট ওলোৱাৰ পাছত তাৰ পাছত এখন ৱেইটিং লিষ্টটো থাকিব। যদি কোনো কেণ্ডিডেটে পোষ্টত জইন নকৰে তেনেহ'লে সেই ৱেইটিং লিষ্টৰ পৰা কেণ্ডিডেটসমূহক ছিলেক্ট কৰা হ'ব। গতিকে বৰ্তমান অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। গতিকে যিসকলে অনলাইন আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ৱেবছাইটত গৈ অনলাইন এপ্লিকেশ্যন এপ্লাই কৰিব পাৰে।